নমস্কাৰ কম্পিটিটিভ এক্সাম এছপাইৰেন্টছৰ আন এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এখন বিএড কলেজৰ নটিছ ওলাইছে। সেই বিএড কলেজখনৰ নটিছখনতনো কি আছে আমি চাওঁ এডমিশ্যনৰ ক্ষেত্ৰত। ভিডিঅ' স্ক্ৰীনত দেখা পাইছে কলেজ অফ এডুকেশ্যন নগাঁও। ইয়াৰ নটিছখন ওলাইছে 24 আগষ্টত। নটিছখনত আছে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল ডেট বিএড ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন ফৰ দ্য session 2024-25 will be held 27/8/2024. Candidates are asked to follow the guidelines given below. The general or open and category-wise merit and a waiting list have been prepared as per guidelines instructions circulated by Guwahati University. The reservation of candidates has been made as per instructions circulated by Guwahati University. Date of admission 27/8/2024 for general and open and reserved category, merit and waiting list. Time di dise yate 10 AM more pora 4 PM loike 27th hobo. All selected students are hereby informed to bring original certificates, mark sheets along with scorecard and admit card of entrance examination on the date of admission for spot verification. They have to submit 2 sets of photostat copy of all documents on the date of admission too. তেওঁলোকে কি কৰিব লাগিব 2 sets of photostat copy লাগিব admission দিনাখন. Submission of NCL certificate is in current financial year from competent authority is must for OBC or MOBC. যিসকল OBC MOBC candidate হয় তেওঁলোকৰ কাৰণে কাষ্টৰ ক্ষেত্ৰত NCL লাগিব, নহ'লে তেওঁলোক open category আহি যাব. Candidates without which the candidature will be cancelled. No acknowledgement of receipt or letter is to be considered for selection of candidate. STH candidates should be domicile of Assam. EWS category is valid only for unreserved category. যিসকল unreserved category থাকিব EWS category সেইসকলকহে valid বুলি কৈছে ইয়াতে. No students will be allowed to take admission if he or she fails to present on the date of admission at the time of calling for admission. যদি কোনোবা ষ্টুডেণ্ট এডমিশ্যনৰ দিনাখন উপস্থিত নাথাকে, যেতিয়া তেওঁৰ নাম মেনশ্যন কৰিব তেতিয়া তেওঁৰ এডমিশ্যনটো নহ'ব. The name of such students will be cancelled from the selection list. তেতিয়া তেওঁলোকক selection লিষ্টৰ পৰা আঁতৰাই দিয়া হ'ব. The students working against government post will not be considered for admission into BEd course. যিসকল ষ্টুডেণ্টে গভৰ্ণমেণ্ট পোষ্টত এনৰোল হৈ থাকিব সেইসকল ষ্টুডেণ্টৰ BEdৰ কাৰণে এডমিশ্যন তেওঁলোকে ল'ব নোৱাৰিব. মোড অফ পে'মেণ্ট ইয়াত পে'মেণ্টৰ মডত দিছে এটা এডমিশ্যন ফি অফ ₹85,000 only to be deposited on the date of admission by cash. Cash through 85,000 rupees deposit কৰিব লাগিব. এতিয়া আহোঁ মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্টৰ দিশত। ইয়াত দেখিছে কলেজ অফ এডুকেশ্যন নগাঁও। ইয়াতে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ইয়াতে দি দিছে চিৰিয়েল নং আছে ফাৰ্ষ্টত, তাৰপিছত নেম, তাৰপিছত ছেক্স, তাৰপিছত এপ্লিকেশ্যন নং, BEd এণ্ট্ৰেন্স মাৰ্কছ, BA পাৰ্চেণ্টেজ or CGPA, MA percentage or CGPA, form norm and caste. ইয়াতে যোনজন ফাৰ্ষ্ট কেণ্ডিডেট আছে তেওঁ BEdত মাৰ্কছ পাইছে 271. এনেদৰে ইয়াতে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 1ৰ পৰা 43 লৈকে আছে. তাৰপিছত ইয়াতে আছে OBC NCLৰ কাৰণে ইয়াতে 1ৰ পৰা দিছে 27 লৈকে কেণ্ডিডেটছ, আৰু যিজন 27ত আছে সেই কেণ্ডিডেটছজনে মাৰ্কছ পাইছে 103. দেন ইয়াতে আছে SC কেটেগৰী, ইয়াতে 1ৰ পৰা 7 লৈকে দিছে. তাৰপিছত আছে ST2 কেটেগৰী 1ৰ পৰা 10 লৈকে আছে. তাৰপিছত আছে ইয়াতে STH কেটেগৰী, ইয়াতে 1ৰ পৰা 5 লৈকে আছে. তাৰপিছত আছে ইয়াতে EWS কেটেগৰী, ইয়াতে 1ৰ পৰা 5 লৈকে আছে. তাৰপিছত আছে PWD কেটেগৰী, ইয়াতে এজন ষ্টুডেণ্টছ আছে. চ' এইখন আছিলে মেৰিট লিষ্ট। আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই চাব পাৰিব। নেক্সট এতিয়া আহোঁ আমি ৱেইটিং লিষ্টৰ দিশত। ইয়াতে দেখিছে কলেজ অফ এডুকেশ্যন নগাঁও। ইয়াতে আনৰিজাৰ্ভ কেটেগৰী ইয়াতে ৱেইটিং লিষ্ট আছে। ইয়াত চিৰিয়েল নং দিয়া আছে, নেম দিয়া আছে, তাৰপিছত ছেক্স, এপ্লিকেশ্যন নংছ এনেদৰে আছে আগৰখিনি নিচিনাকৈ। ইয়াত যোনজন ফাৰ্ষ্ট কেণ্ডিডেট আছে তেওঁ 152 মাৰ্কছ পাইছে। এনেদৰে আনৰিজাৰ্ভ কেটেগৰীৰ ৱেইটিং লিষ্টত 1ৰ পৰা কেণ্ডিডেটছৰ নাম্বাৰ দিয়া আছে 90 লৈকে, আৰু যিজন 90 নাম্বাৰত আছে তেওঁ 104 মাৰ্কছ পাইছে। তাৰপিছত ইয়াতে OBC NCL দিয়া হৈ আছে ৱেইটিং লিষ্টত 1ৰ পৰা 15 লৈকে আছে, আৰু ইয়াতে যিজন 15 নাম্বাৰত আছে তেওঁ 81 মাৰ্কছ পাইছে। যিহেতু আপোনালোকে জানেই যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো OBC কাট অফ মাৰ্কছ আছিল সেইটো 80 আছিলে। তাৰপিছত ইয়াতে SC দিয়া আছে 1ৰ পৰা 14 লৈকে, তাৰপিছত ST দিয়া আছে 1ৰ পৰা 14 লৈকে, দেন STH দিয়া আছে 1ৰ পৰা 3 লৈকে। তাৰপিছত EWS কেটেগৰী ইয়াতে দিয়া আছে 1ৰ পৰা 16 লৈকে। তাৰপিছত ইয়াতে নাই, আৰু EWS কেটেগৰীৰ যোনজন লাষ্ট কেণ্ডিডেট 16 নাম্বাৰত তেওঁ মাৰ্কছ পাইছে 91. চ' এইখনেই আছিলে কলেজ অফ এডুকেশ্যন নগাঁৱৰ মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্টৰ ডিটেইলছ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে, আৰু এডমিশ্যনৰ উপলক্ষে যিসমূহ ইনষ্ট্ৰাকশ্যনছ আছিলে সেইসমূহ অলৰেডি আমি আলোচনা কৰিলোঁ।
আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। তেনেহ'লে আজিৰ ভিডিঅ'টোত ইমানেই। আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো দেৰি নকৰি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে লাভ কৰে। আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানেই। ধন্যবাদ।